বিশিষ্ট সমাজসেৱী হৰেন্দ্ৰনাথ বৰ্মনলৈ বিভিন্ন দল সংগঠন ব্যক্তিৰ অন্তিম শ্ৰদ্ধাঞ্জলি। জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা নলবাৰীৰ বিশিষ্ট সমাজ সংগঠক ৰেড ক্ৰছ ছ'চাইটিৰ অগ্ৰণী সেৱক হৰেন্দ্ৰনাথ বৰ্মনৰ সোমবাৰে নিশা দেহাৱসান ঘটে। ইয়াৰ লগে লগে উকা হৈ পৰিল নলবাৰীৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ মজিয়া। নলবাৰীৰ খাটাবাৰীত 1946 চনত জন্মগ্ৰহণ কৰা বৰ্মনে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ নলবাৰী জিলাৰ কেইবাটাও কাৰ্যালয়ৰ অবৈতনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ উপ অভিযন্তা হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰ্মনে শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্মত সমৰ্পিত বৈষ্ণৱ পৰম্পৰাৰ পৰম ভক্ত আছিল। সমান্তৰালকৈ তেওঁ নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ একনিষ্ঠ সেৱক আছিল। সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক পংকজ বৰ্মনৰ পিতৃ হৰেন্দ্ৰনাথ বৰ্মনৰ মৃত্যুত নলবাৰী আৰু জিলাত গভীৰ শোকৰ চাপৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ 2 পুত্ৰ বোৱাৰী কন্যা নাতি নাতিনীসহ অসংখ্য গুণমুগ্ধ সংসাৰত এৰি থৈ যায়। মঙলবাৰে তেওঁৰ মৃতদেহ শোক সমদল কৰি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়, যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়, ৰেড ক্ৰছ ছ'চাইটিৰ কাৰ্যালয় আৰু শ্ৰী শ্ৰী হৰি মন্দিৰ চৌহদলৈ নিয়া হয়। তাতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকলে বিশিষ্ট সমাজকৰ্মী হৰেন্দ্ৰনাথ বৰ্মনৰ প্ৰতি শেষ শ্ৰদ্ধা অৰ্পণ কৰে। পিছত বহু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক আমাৰ মৰমৰ পংকজ বৰ্মনৰ পিতৃ, আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰয়াত হৰেন্দ্ৰ বৰ্মন দেৱ আমাৰ মাজৰ পৰা যোৱাকালি আঁতৰি গ'ল। তেখেত নলবাৰী সমাজ জীৱনৰ এগৰাকী বিশিষ্ট ব্যক্তি আছিল। নলবাৰী ৰেড ক্ৰছ ছ'চাইটিৰ বহু বছৰ ধৰি তেখেত সম্পাদক আছিল। নলবাৰী হৰি মন্দিৰৰ আজীৱন সদস্য হোৱাৰ উপৰি তেখেতে নলবাৰী হৰি মন্দিৰৰ একান্ত সেৱক আছিল। তেখেতে আজি কিছুদিনৰ পৰা গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিল আৰু যোৱাকালি সন্ধিয়া তেখেতে চিকিৎসাজনিত কাৰণত আমাৰ মাজৰ পৰা আঁতৰি যায়। তেখেতে মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যু নলবাৰী সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি। আমি শ্ৰদ্ধাৰ বৰ্মনদেৱৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আজি নলবাৰীৰ কাৰণে অতি এটা দুখৰ দিন, কাৰণ সমাজত বহু লোক থাকে যি নীৰৱে কাম কৰি যায়, কিন্তু সমাজত প্ৰভূত বৰঙণি আগবঢ়ায়। তাৰে অন্যতম নিদৰ্শন আছিল স্বৰ্গীয় হৰেন বৰ্মন ডাঙৰীয়া। তেখেতৰ চাকৰি কালতে হওক বা পৰৱৰ্তী সময়ত চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতো গোটেই নলবাৰীতে প্ৰায় এককভাৱে বুলি ক'ব পাৰি ৰেড ক্ৰছক সংগঠিত কৰাৰ লগতে ৰেড ক্ৰছ ছ'চাইটিক সমাজত নলবাৰীত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি কৰি গ'ল সেয়া আমি সদায় মনত ৰাখিব লাগিব। ৰেড ক্ৰছৰ যোগেদি সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিক সহযোগিতা আৰু সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত তেখেতে যিখিনি কৰিলে সেয়া স্মৰণীয় হৈ ৰ'ব। নলবাৰী ৰেড ক্ৰছ ছ'চাইটিৰ যি চিকিৎসালয়কে ধৰি বিভিন্ন অনুষ্ঠান, এই অনুষ্ঠান তেখেতৰ নেতৃত্বতে নিৰ্মাণ হৈছিল। আজি তেখেতৰ বিয়োগত আমি মৰ্মাহত হৈ পৰিছোঁ। তেখেত নলবাৰীৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত এজন ব্যক্তি আছিল। ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ সন্থাৰ লগত জড়িত হৈ তেখেতে মাধ্যম আন্দোলনত জড়িত হৈছিল। পৰৱৰ্তী সময়ত কৰ্মচাৰী পৰিষদত জড়িত হৈছিল আৰু জ্যেষ্ঠ নাগৰিক সন্মিলনতো তেখেতে জড়িত আছিল। এনে এগৰাকী বহুধা ব্যক্তিৰ যি বিয়োগ, এই বিয়োগ আমাৰ সমাজৰ কাৰণে এক অপূৰণীয় ক্ষতি। আমি তেখেতৰ পৰিয়ালৰ প্ৰতি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।